নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি মৰম লগা ছোৱালীজনীৰ আজি তুলনি বিয়া। তাত কইনাকা পুষ্পিতা হোৱাৰ পাছত 7-8 দিনত সৰুকৈ হ'লেও নাম পাতি দিয়া হয় আৰু ভোজ এটা ৰাইজক দিয়া হয় নিয়ম কানুন কৰি। আমাৰ মিচিঙৰ বিশেষ এনেকৈ ডাঙৰকৈ নাই, হ'লেও সৰুকৈ কৰিছে বুলি আমাক মনিষাই মাতিছিলে, সেইকাৰণে আমি বিয়া খালোঁ। খোৱাৰ পাছত আমি এনেই ভিডিঅ' এটা কৰিম বুলি সৰুকৈ কৰিলোঁ। ভিডিঅ'খিনি বৰ ইম্পৰ্টেণ্ট নহ'লেও মই অলপ দেখুৱাইছোঁ আৰু মাকক সুধিলোঁ কি বুলি কয় মাকে। ভাল লাগিছে নে কি বেয়া লাগিছে? ভালো লাগিছে, বেয়াও লাগিছে। এক প্ৰকাৰ ক'বলৈ গ'লে নতুন জীৱন যে আহিছে, জীৱন আহিছে, সেইমতে আকৌ কিবাও হ'ব লাগিব ন, মাকে দায়িত্বও পালন কৰিব লাগিব। সেইটো বহুত টেনশ্যনো হয়। ভাল হ'ব, একো নহয়, ভগৱানে যি কৰে ভগৱানে কৰিব চব ন, ভালৰ কাৰণে কৰিব ন। এতিয়া আপোনালোকে শুনিলে মাকৰ মনৰ ভাৱখিনি কেনেকুৱা, সকলোৱে না, সেইকাৰণে মাকৰ মনৰ ভাৱ কেনেকুৱা তাকে অলপমান সুধিলোঁ। আৰু এনেকৈ ৰাইজ আহিছিলে, আৰু ৰাইজ বুলি ক'লে বেছি মানুহ মতা নাই বাৰু, নিজৰ সম্পৰ্কৰ মানুহখিনিয়ে, আপোন মানুহখিনিহে মাতিছিলে। তাকে মই এই ভিডিঅ'খিনি অকণমান দেখুৱাওঁ বুলি আপোনালোকক দেখুৱালোঁ। আৰু যদি ভিডিঅ'খিনি ভাল লাগে আপোনালোকে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু ভিতৰত নামখিনি পাতিছিলে হ'লেও মই নেদেখুৱালোঁ। আৰু ছোৱালীজনীক সুধিলোঁ ভাল লাগিছে নাই, ভালেই লাগিছে বুলি ক'লে বেচেৰা হাঁহি হাঁহি। ছোৱালীজনী বৰ ঠাণ্ডা, মৰম লগা, তাই জ্ঞানীও আছে আকৌ, সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ কাৰ কেনেকুৱা অনুভৱ। বাকীখিনিকো সুধিছিলোঁ। আৰু এনেকৈ যে আমাৰ নতুন জীৱনবিলাক যে আহে তাকে